নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছো আজিৰ প্ৰথম প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 15 ইয়াত সোধা হৈছে যে অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল অপচনত দিছে এ সি আৰু ডি দুইটা বি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে সি উত্তৰ প্ৰদেশ চৰকাৰে আৰু ডি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে মনত ৰাখিব শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো প্ৰথম প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ 1 এত উল্লেখ কৰিছে কিমান চনত ফেজাবাদৰ নাম হলনি কৰি অযোধ্যা ৰখা হয় অপচনত দিছে এ 2018 চনত বি 2019 চনত সি 2020 চনত আৰু ডি 1992 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে এ ইজ দা কাৰেক্ট এনসাৰ অৰ্থাৎ 2018 চনত মনত ৰাখিব 2018 চনত বিশেষকৈ ফেজাবাদৰ নাম হলনি কৰি অযোধ্যা ৰখা হয় নেক্সট প্ৰশ্ন হৈছে নিশ্চয় দেখিছে নেক্সট প্ৰশ্ন 2 নম্বৰ ইয়াত সুধিছে বাবৰি মছজিদ কেতিয়া ভাঙি পেলোৱা হয় বাবৰি মছজিদ কেতিয়া ভাঙি পেলোৱা হয় অপচনত দিছে এ 5 জানুৱাৰী 1991 বি 15 ডিসেম্বৰ 1992 সি 6 ডিসেম্বৰ 1992 আৰু ডি 11 ডিসেম্বৰ 1985 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 6 ডিসেম্বৰ 1992 6 ডিসেম্বৰ 1992 চনত বিশেষকৈ বাবৰি মছজিদ ভাঙি পেলোৱা হয় মনত ৰাখিব যদি ভিডিঅ ভাল পাইছে আগৰ ভিডিঅ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গলৈ আৰু চেনেলটি চাই কেনেকুৱা পাইছে তলত কমেন্ট নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নাই হেতু কমেন্ট কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন ইয়াত সোধা হৈছে বাবৰি মছজিদ যেতিয়া 1992 চনত ভাঙি পেলোৱা হয় তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন কমন প্ৰশ্ন আকো কৈছো বাবৰি মছজিদ যেতিয়া 1992 চনত ভাঙি পেলোৱা হয় তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপচনত দিছে এ পি.ভি. নৰসিংহ ৰাও বি মনমোহন সিং সি জৱাহৰলাল নেহেৰু ডি লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে পি.ভি. নৰসিংহ ৰাও মনত ৰাখিব অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো নিশ্চয় দেখিছে পি.ভি. নৰসিংহ ৰাও আছিল বাবৰি মছজিদ যেতিয়া 1992 চনত ভাঙি পেলোৱা হয় তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম নেক্সট প্ৰশ্ন হৈছে 4 নম্বৰ প্ৰশ্ন বাবৰি মছজিদ যেতিয়া 1992 চনত ভাঙি পেলোৱা হয় তেতিয়া উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী কোন আছিল বা ইউপিৰ মুখ্যমন্ত্ৰী কোন আছিল অপচন দিছে এ কিৰণ বেদী বি জয়ানন্দ সৰস্বতী সি কল্যাণ সিং ডি লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে কল্যাণ সিং মনত ৰাখিব বাবৰি মছজিদ যেতিয়া 1992 চনত ভাঙি পেলোৱা হয় তেতিয়া ইউপি বা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং গতিকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা পাইছে আজিৰ ভিডিঅ' নেক্সট প্ৰশ্ন হৈছে 5 নম্বৰ প্ৰশ্ন ইয়াত সুধিছে অযোধ্যাৰ বিমানবন্দৰৰ নতুন নাম কি অযোধ্যাৰ বিমানবন্দৰৰ নতুন নাম কি অপচন দিছে এ তলৰ এটাও নহয় অৰ্থাৎ 3টা প্ৰশ্ন উত্তৰ আছে বি অযোধ্যা ধাম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সি মহাৰিষি বামলিকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ডি ৰামহিতা অযোধ্যা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে সি ইজ দা কাৰেক্ট এনসাৰ মহাৰিষি বামলিকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মনত ৰাখিব মহাৰিষি বামলিকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যাৰ বিমানবন্দৰ নতুন নাম নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ প্ৰশ্ন সুধিছে অযোধ্যাৰ ৰেল ষ্টেচনৰ নতুন নাম কি অযোধ্যাৰ ৰেল ষ্টেচনৰ নতুন নাম কি অপচনত দিছে উত্তৰত এ অযোধ্যা ৰেল ষ্টেচন বি তীৰ্থনগৰী ৰেল জংচন সি অযোধ্যা ধাম জংচন আৰু ডি ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অযোধ্যা ধাম জংচন মনত ৰাখিব অযোধ্যা ধাম জংচন হৈছে অযোধ্যা ৰেল ষ্টেচনৰ নতুন নামাকৰণ বা নতুন নাম নেক্সট প্ৰশ্ন হৈছে বিশেষকৈ 7 নম্বৰ প্ৰশ্ন উল্লেখ কৰিছে বাবৰি মছজিদ বনোৱা বাবৰৰ সেনাপতি কোন আছিল বাবৰি মছজিদ বনোৱা বাবৰৰ সেনাপতি কোন আছিল অপচনত দিছে এ মীৰ বাকি বি মহম্মদ সাদুল্লাহ সি বাবৰ আৰু ডি ঔৰংজেব ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশেষকৈ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মীৰ বাকি মনত ৰাখিব মীৰ বাকি হৈছে বাবৰি মছজিদ বনোৱা বাবৰৰ সেনাপতিজনৰ নাম নেক্সট প্ৰশ্ন হৈছে
18 গতিকে এতিয়ালৈকে যদি আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক কৰিলে আমি মোটিভেশ্যন পাওঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ভিডিঅ' লৈ আহিবলৈ আপোনাক নিশ্চয় অনুপ্ৰাণিত জনাব আৰু লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিব এতিয়া আহিছো 8 নম্বৰ প্ৰশ্নলৈ কোৱেশ্চন নম্বৰ 8 উল্লেখ কৰিছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা বাৰটো কি আছিল অতি প্ৰয়োজনীয় প্ৰশ্ন গতিকে খুদা হৈছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা বাৰটো কি আছিল অপচন দিছে এ শনিবাৰ বি সোমবাৰ সি বুধবাৰ আৰু ডি বৃহস্পতিবাৰ গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব নিশ্চয় জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সোমবাৰ মনত ৰাখিব আমাৰ যদি তাৰিখটো চাব লাগে হেয়া হৈছে 22 জানুৱাৰী বিশেষকৈ 2024 মনত ৰাখিব এটা খুব গুৰুত্বপূৰ্ণ দিন হয় 22 জানুৱাৰী 2024 কিহৰ কাৰণে বিখ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ বাবে এই দিন আৰু বাৰটো খুব বিখ্যাত এটো কথা মনত ৰাখিব গতিকে 22 জানুৱাৰী 2024 হেয়া কি বাৰ আছিল সোমবাৰ কি কৰা হৈছিল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা বাৰ আছিল নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ প্ৰশ্ন এটো অন্তিমটো প্ৰশ্ন লৈ আহিছো পূৰ্বদৰে আজিৰ প্ৰশ্ন হিতানত গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে 9 নম্বৰ ইয়াত খুদা হৈছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কোনে কৰিছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কোনে কৰিছিল অপচনত দিছে এ দ্ৰৌপদী মুৰ্মু অপচন বি নৰেন্দ্ৰ মোদী আৰু অপচন সি যোগী আদিত্য গতিকে শুদ্ধ উত্তৰ যদি হেজানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পাইছে ভিডিঅ'টো কমেন্ট নকৰাকৈ নাথাকিব আৰু সকলোৱে কেণ্ডিডেটে ভিডিঅ'খিনি চাই লাইক নকৰে শ্বেয়াৰ নকৰে গতিকে অনুৰোধ জনাইছো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল যদি অন্ততঃ ভাল পাইছে নিশ্চয় আপোনালোকৰ বন্ধুবৰ্গ হিচাপে আমাক উৎসাহিত জনাব আৰু চেনেলটিক সাবস্ক্ৰাইব কৰি আগলৈ আগুৱাই দিব আজি ভিডিঅ' চাই কেনেকুৱা পালে লাইক কৰিব কমেন্ট কৰিব নিশ্চয় তথ্য নজনাকৈ নাথাকিব আৰু লগতে উত্তৰটো যদিহে জানে কমেন্ট বক্সত কমেন্ট কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছো ধন্যবাদ